হেল্ল' এভৰিৱান, আজি আবেলিৰ চাহ খাবৰ কাৰণে ৰেডি কৰিছোঁ পিঁয়াজ, জলকীয়া, কণী আৰু ইয়াৰে আজি পকৰি বনাম। আৰু পকৰিৰ কাৰণে আটা আৰু বেচন সমানে ইয়াতে দি থৈ দিছোঁ। ইয়াতে মিলাই ল'ম এতিয়া। ইয়াতে এতিয়া এইখিনি দি দিওঁ আৰু ইয়াতে এতিয়া প্ৰয়োজন অনুসৰি নিমখ দিব লাগিব। নিমখ এইখিনি এতিয়া ভালদৰে মিলাই লওঁ কণীখিনিৰ সৈতে। ইয়াতে মই কণী এটা ব্যৱহাৰ কৰিছোঁ। মৰিয়া সানি লোৱা হৈ গ'ল, ভালদৰে মিলাই ল'লোঁ চামুচখনেৰে। আৰু এতিয়া কেৰাহীত তেল দি দিছোঁ। এতিয়া পকৰিকেইটা ভাজি যাম। গৰম হৈ গৈছে, এতিয়া দি যাম এটা এটাকৈ। এতিয়া এইখিনি ওলটাই দি দিওঁ। ৰঙচুৱা ধুনীয়াকৈ হৈ গৈছে, এটা এটাকৈ দি যাওঁ। এতিয়া দুপিঠি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। আমাৰ পকৰিকেইটা ৰেডি হৈ গ'ল। আৰু এনেদৰে আবেলি চাহ কাপৰ লগত আবেলিৰ ৰঙা চাহ কাপৰ লগত এনেদৰে খায়ো ভাল লাগে। তেতিয়াহ'লে চাহকাপ খাই লওঁ আমি। ৰঙা চাহ লৈ ল'লোঁ, ৰঙা চাহ আৰু পকৰি। এতিয়া চাহখিনি খাই লওঁ।